এটিএম কাৰ্ড ব্যৱহাৰ কৰিলে সাৱধান। এতিয়াৰ পৰা এটিএমৰ পৰা টকা উলিয়ালে পকেট খালী হ'ব আপোনাৰ। হয়, আপুনি ঠিকই শুনিছে। যদি আপুনি এটিএমৰ পৰা নগদ ধন উলিয়ায় তেন্তে সাৱধান হওক। এতিয়াৰ পৰা প্ৰতিটো ট্ৰেনজেকশ্যনত আপুনি দিব লাগিব 21 টকাকৈ বেংকক এক্সট্ৰা পইচা, অৰ্থাৎ আপুনি এইটো চাৰ্জ দিব লাগিব। শেহতীয়াকৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই নিৰ্দেশনা জাৰি কৰিছে। ভাৰতবৰ্ষৰ যিকোনো বেংকত একাউণ্ট থাকিলেই এই নিয়ম প্ৰযোজ্য হ'ব। আৰু এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে এই খবৰটো জনাই দিয়ক। দৰ্শকসকল, আপোনালোকক ভিডিঅ'ৰ আৰম্ভণিতে কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব আৰু যধে মধে এটিএমৰ পৰা নগদ ধন উলিয়াই আপোনালোকে বিপদত পৰিব বা আপোনাৰ পকেট খালী হৈ পৰিব। RBIয়ে কি কৈছে চাওঁ আহক। এটিএম লৈ গ'লেই এতিয়াৰ পৰা আপুনি দিব লাগিব 21 টকাকৈ। 1 মে'ৰ পৰা বিনামূলীয়া মাহিলী ব্যৱহাৰৰ বাহিৰে এটিএম মাচুল ভৰিব লাগিব গ্ৰাহকসকলে। শেহতীয়াকৈ এই নিৰ্দেশনা দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। এতিয়াৰ পৰা এটিএমলৈ গ'লেই আপুনি দিব লাগিব 21 টকাকৈ। টকা জমা দিয়ক বা উলিয়াওক, মাচুল দিব লাগিব আপুনি প্ৰতিটো ট্ৰেনজেকশ্যনত। এটিএমৰে টকা উলিয়ালে এতিয়াৰ পৰা বেংকে ল'ব অধিক ধন। এটিএম মাচুল বৃদ্ধি হ'বলৈ গৈ আছে দেশজুৰি। RBIয়ে এই সন্দৰ্ভত বেংকবোৰলৈ দিলে জাননী। 1 মে'ৰ পৰা বিনামূলীয়া মাহিলী ব্যৱহাৰৰ বাহিৰে এটিএম মাচুল লোৱা হ'ব। ৰিজাৰ্ভ বেংকে শুক্ৰবাৰে এই সন্দৰ্ভত বেংকবোৰলৈ দিছে বিশেষ নোটিছ। এটিএমেৰে নগদ ধন উলিওৱাৰ মাচুল 2 টকাৰ পৰা 23 টকালৈ বৃদ্ধি কৰা হ'ব। আৰু প্ৰতি মাহে 5টাকৈহে বিনামূলীয়া লেনদেনৰ সুযোগ পাব আপুনি। নিজৰ বেংকৰ এটিএমৰে টকা উলিয়ালেহে পাব আপুনি 5টা বিনামূলীয়া লেনদেন। আৰু বেলেগ এটিএমেৰে টকা উলিয়ালে লোৱা হ'ব অধিক মাচুল। প্ৰতিটো লেনদেনত 21 টকা মাচুল দিব লাগিব আপুনি। নগদ ৰিচাইকেল মেচিনত কৰা লেনদেনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনাবোৰ। এটিএমলৈ গ'লেই এতিয়াৰ পৰা আপুনি দিব লাগিব 21 টকাকৈ। টকা জমা দিয়ক বা উলিয়াওক, মাচুল দিব লাগিব আপুনি প্ৰতিটো ট্ৰেনজেকশ্যনত। এটিএমৰে টকা উলিয়ালে এতিয়াৰ পৰা বেংকে ল'ব অধিক ধন। এটিএম মাচুল বৃদ্ধি হ'বলৈ গৈ আছে দেশজুৰি। RBIয়ে এই সন্দৰ্ভত বেংকবোৰলৈ দিলে বিশেষ জাননী। 1 মে'ৰ পৰা বিনামূলীয়া মাহিলী ব্যৱহাৰৰ বাহিৰে এটিএম মাচুল লোৱা হ'ব গ্ৰাহকৰ পৰা। ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত শুক্ৰবাৰে বেংকবোৰলৈ দিছে বিশেষ নোটিছ। এটিএমৰে নগদ ধন উলিওৱাৰ মাচুল 2 টকাৰ পৰা 23 টকালৈকে বৃদ্ধি কৰা হ'ব। আৰু প্ৰতি মাহে 5টাকৈহে বিনামূলীয়া লেনদেনৰ সুযোগ পাব আপুনি। নিজৰ বেংকৰ এটিএমৰে টকা উলিয়ালেহে আপুনি পাব 5টা বিনামূলীয়া লেনদেন। আৰু বেলেগ এটিএমেৰে টকা উলিয়ালে লোৱা হ'ব অধিক মাচুল। প্ৰতিটো লেনদেনত 21 টকা মাচুল দিব লাগিব আপুনি। নগদ ৰিচাইকেল মেচিনত কৰা লেনদেনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনাবোৰ। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। আপোনালোকে এতিয়াৰ পৰা এটিএমৰ পৰা টকা উলিয়াওঁতে প্ৰতিবাৰত দিব লাগিব 21 টকাকৈ। আপুনি আপোনাৰ যিটো বেংকত একাউণ্ট আছে সেই বেংকৰ এটিএমৰ পৰা যদি ধন উলিয়ায় তেন্তে মাহত 5টা বিনামূলীয়া আপোনালোকে ট্ৰেনজেকশ্যন পাব। তাৰ বাহিৰে লেনদেন কৰিলে আপোনালোকে 21 টকাকৈ দিব লাগিব। আৰু যদি আপোনালোকে যিটো বেংকত একাউণ্ট আছে সেইটো বেংকৰ এটিএমত টকা নুলিয়াই বেলেগ বেংকৰ এটিএমত টকা উলিয়ায় তেন্তে আপোনালোকে প্ৰথমবাৰতে দিব লাগিব 21 টকা। আৰু টকা উইথড্ৰল কৰা বা আপোনালোকে ডিপজিট কৰে দুয়োটা ক্ষেত্ৰতে কিন্তু এই মাচুল আপোনালোকে দিব লাগিব। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই।